নাচিবলৈ মাতি আনি গান গাবলৈ মাতি আনি দৃষ্টিহীন এজনক গান গোৱাই কেতিয়াবা মই সাংঘাতিকভাৱে অনুতপ্ত হওঁ যে সাংবাদিকতাৰ পথাৰত থাকি মই ঠিক আছে এওঁলোকক গান গোৱাইছোঁ নচুৱাইছোঁ প্ৰতিভা বিকাশ কৰাইছোঁ কিন্তু ঘৰৰ পৰিৱৰ্তন কেনেকৈ সম্ভৱ মই যদি ছোৱালীজনী আকৌ এবাৰ ক্লজত দেখুৱাওঁ এজনী মৰম লগা ছোৱালী এই মুহূৰ্তত আপোনালোকে দেখিবলৈ সক্ষম হ'ব ছোৱালীজনীয়ে হাঁহি আছে মাকে কান্দি আছে বুকু বিষাই যোৱা এটা দৃশ্য কাৰণ তাইৰ মানসিক বিকাশ হোৱা নাই তাই নাজানে তাই কি হৈ আছে এই যে আজি এটা অনুষ্ঠান হৈ আছে মই যে কিবা কৈ আছোঁ মাকে যে কিবা কৈ আছে তাই একো বুজি পোৱা নাই তাই নিজৰ মনোজগতত ভ্ৰমি ফুৰিছে আৰু ভ্ৰমি এই ধৰণে এই মুহূৰ্তত আপোনালোকে দেখিছে প্ৰিয় দৰ্শক আপোনালোকে অকণমান চিন্তা কৰক এগৰাকী মাতৃ কিয় চকু পানী নোলাব তিনিটাকে দুজন পুত্ৰ আৰু এজনী ছোৱালী দুইটা ল'ৰা শাৰীৰিকভাৱে বিশেষ সক্ষম একমাত্ৰ ছোৱালীজনীও শাৰীৰিকভাৱে বিশেষ সক্ষম উপাৰ্জনকাৰী আছিল তেওঁৰ স্বামী দেৱতাই ইহ সংসাৰৰ পৰা আঁতৰি গ'ল মাতৃৰ সন্মুখত এতিয়া দুটা এফালে ল'ৰাটো শাৰীৰিকভাৱে বিশেষ সক্ষম আপোনালোকে দেখিছে ছোৱালীজনী তাই মানসিকভাৱে বিশেষ সক্ষম দেখিবলৈ সক্ষম হৈছে দুৱাৰে মানুহৰ ঘৰে ভিক্ষা খুজি ফুৰিছে কাৰণ এই পুত্ৰটো সৰু পুত্ৰ নহয় আপোনালোকে দেখিছে তাৰ ভৰি দুটা যদি ভাল হ'লহেঁতেন সি কাম কৰি মাকক খোৱালেহেঁতেন সি অন্ততঃ খুৱাবলৈ চেষ্টা কৰিলেহেঁতেন কিন্তু তাৰ ভৰি সি চকীৰ পৰা নামিব নোৱাৰে ছোৱালীজনী তাৰ বয়স হৈছে কিন্তু তাই কেনেকৈ আগবাঢ়িব তাই একো নাজানে একোৱে বুজি নাপায় এবাৰ প্ৰিয় দৰ্শক ভাবক আপোনাৰ ঘৰখনত যদি তেনেকুৱা দুটা তিনিটা সন্তান আপোনাৰ সন্মুখত আছে তিনিটা সন্তানেই দিব্যাংগ তিনিটা সন্তানেই শাৰীৰিকভাৱে বিশেষ সক্ষম তিনিটা সন্তানে একো কৰিব নোৱাৰে আপুনি কি কৰিব কি কৰাৰ উপায় আছে ঘৰে ভিক্ষা খুজি ফুৰিছে কোনো সহায় নাই দিব্যাংগ আঁচনি আমি জানো কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ হাতত আটাইতকৈ বেছি আঁচনি দিব্যাংগসকলৰ বাবে আছে আৰু এইসকল দিব্যাংগ এই ধৰণৰ এই পৰিস্থিতি অসহনীয় পৰিস্থিতিৰ মাজত আছে ছবি আপোনালোকে দেখিছে হাজাৰ সেইবাবে নাচিবলৈ মাতি আনি গান গাবলৈ মাতি আনি দৃষ্টিহীন এজনক গান গোৱাই কেতিয়াবা মই সাংঘাতিকভাৱে অনুতপ্ত হওঁ যে সাংবাদিকতাৰ পথাৰত থাকি মই ঠিক আছে এওঁলোকক গান গোৱাইছোঁ নচুৱাইছোঁ প্ৰতিভা বিকাশ কৰাইছোঁ কিন্তু ঘৰৰ পৰিৱৰ্তন কেনেকৈ সম্ভৱ আজিৰ তাৰিখতো একবিংশ শতিকাতো এখন সুস্থ সবল চৰকাৰ থকাৰ পিছতো মৰিগাঁৱৰ এই মাকজনীয়ে দুটাকৈ সন্তান এটাক হেৰুৱালে ইতিমধ্যে দিব্যাংগ আছিল আৰু বাকী যি দুটা জীয়াই আছে মৰাৰ নিচিনাকৈ জীয়াই আছে আৰু এই দুটা লৈ মানুহজনী এতিয়া হাজিৰা কৰি যাব নোৱাৰে স্বামী দেৱতা হেৰাল চিৰজীৱনৰ কাৰণে আঁতৰি গ'ল মানুহজনী এতিয়া কাম কৰিবলৈও যাব নোৱাৰে ইফালে ল'ৰা ছোৱালীহালক খুৱাব লাগিব আজিকালিনো কোনে কাক সহায় কৰে মানৱতাৰ বাবে উৎসৰ্গিত বহু মানুহ আছে কিন্তু এজন মানুহৰ লগত কোনে কিমান লাগি থাকিব এইটোতো চৰকাৰৰ নৈতিক দায়িত্ব এইসকল মানুহক যদি সামগ্ৰিকভাৱে পৰিৱৰ্তন জীৱনৰ অন্ততঃ অন্নমুঠি অন্ততঃ বাসস্থানৰ বাবে অন্ততঃ বস্ত্ৰৰ বাবে যদি একো নকৰে আৰু কোনে কৰিব মই তপন জানিব বিচাৰিছোঁ এই সমষ্টিটো কাৰ পৰে আচলতে তপন মাতটো শুনিম কেৱল এই সমষ্টিটো কাৰ সমষ্টি আচলতে জাগিৰোড সমষ্টি মন্ত্ৰী পীযুষ হাজৰিকাৰ সমষ্টি আৰু পীযুষ হাজৰিকা এই পৰিয়ালটোৰ ওচৰলৈ পূৰ্বতে আহিছিল আৰু তেওঁলোকে বহু আবেদন জনাইছিল তাৰ পিছত তেওঁ প্ৰতিশ্ৰুতিও দিছিল এই পৰিয়ালটোক সহায় কৰাৰ এয়া হৈছে মন্ত্ৰী পীযুষ হাজৰিকাৰ সমষ্টি আগ্ৰাহী মন্ত্ৰী আমি সকলোৱে জানো শক্তিশালী মন্ত্ৰী আমি সকলোৱে জানো আটাইতকৈ ডাঙৰ কথা এইখন চৰকাৰৰ
সাংঘাতিকভাৱে কাম কৰি ভাল পোৱা এজন মন্ত্ৰী পীযুষ হাজৰিকা, মই এই কথা পূৰ্ণতাই স্বীকাৰ কৰি লৈছোঁ। আজি তেওঁৰ সমষ্টিতে এই দুৰৱস্থা। হয়তো তেওঁৰ চকুতেই পৰা নাই, এবাৰ গৈছিল বিভিন্ন মহলৰ মাজত, বোধ কৰোঁ গোটেই বিষয়টো হেৰাই গ'ল। তেওঁৰ সমষ্টি, কাৰ সমষ্টি? পীযুষ হাজৰিকাৰ সমষ্টি। মইতো আচৰিত হৈছোঁ। পীযুষ হাজৰিকা এজন সাংঘাতিক আগ্ৰাহী মন্ত্ৰী। পীযুষ হাজৰিকাই কাম কৰিবলৈ ভয় নকৰে, দৌৰিবলৈ ভয় নকৰে, সকলো কাম সন্মুখৰ পৰা পীযুষ হাজৰিকাই কৰে। পীযুষ হাজৰিকাৰ সমষ্টিত এই দুৰৱস্থা, এই দুৰৱস্থা। মাকে কান্দি আছে, কাষত ছোৱালীজনী মানসিকভাৱে বিশেষ সক্ষম, হাঁহি আছে। ল'ৰাটোৱে কি চিন্তা কৰিছে মই নাজানো, হয়তো ভাবিছে মাকজনীৰ দুখ পাতলিব। বোধ কৰোঁ তেনেকৈয়ে অকণমান চিন্তা কৰিছে, আইৰ সমাননো হ'ব কোন। মই বিশ্বাস কৰোঁ যে পীযুষ হাজৰিকা, মন্ত্ৰী পীযুষ হাজৰিকাই যদি আজিৰ দৃশ্য দেখে, সন্মুখলৈ ওলাই আহিব, এই পৰিয়ালটোক উদ্ধাৰ কৰিব। এই সাংবাদিকতাত যদি এটা পৰিয়ালো উদ্ধাৰ হয়, মই ভাবোঁ এয়াই হৈছে যোগাত্মক সাংবাদিকতা। কেতিয়াবা চৰকাৰক গালি পাৰি থাকিলে নহ'ব। চৰকাৰে যদি কাৰোবাৰ দৃষ্টি পৰা নাই, বিধায়কৰ যদি দৃষ্টি পৰা নাই, মন্ত্ৰীৰ যদি দৃষ্টি পৰা নাই, সেই দৃষ্টি আমি পেলাই দিয়াটো আমাৰ নৈতিক দায়িত্ব। সামগ্ৰিকভাৱে চৰকাৰে দিব্যাংগসকলৰ যিবিলাক আঁচনি সন্মুখলৈ আনিছে, সেই আঁচনিৰ কিন্তু সঠিক বিশ্লেষণ এতিয়ালৈকে হোৱা নাই এতিয়ালৈকে। সমাজ কল্যাণ বিভাগে যি ধৰণে দিব্যাংগসকলৰ বাবে ত্যাগ কৰিব লাগে, সুপ্ৰণালীবদ্ধভাৱে বিশ্লেষণ কৰিব লাগে, সেয়া কৰা নাই। সেয়া কংগ্ৰেছ চৰকাৰৰ দিনতো কৰা নাই, এতিয়াও কৰা নাই। মইতো মুখ্যমন্ত্ৰীক হাতজোৰ কৰি অনুৰোধ জনাম যে আপুনি এটা পদক্ষেপ গ্ৰহণ কৰক, কাৰণ আপুনি দিব্যাংগসকলৰ সৈতে সময় কটায়। সেইকাৰণে আপুনি অন্ততঃ এটা পদক্ষেপ গ্ৰহণ কৰক। এই পৰিয়ালটোৰ সৈতে আমি আৰু বহুত কথা পাতিম। পীযুষ হাজৰিকাই এই পৰিয়ালটোৰ কথা গম পালে সহায় কৰিব, মই আশাবাদী। কাৰণ পীযুষ হাজৰিকা থমকি ৰোৱা মানুহ নহয়। হয়তো তেওঁ পাহৰিছে, তেওঁৰ চকুত পৰা নাই, কিন্তু পাহৰিছে, চকুত পৰা নাই, সেইটোও এটা অপৰাধ, কাৰণ তেওঁৰ সমষ্টিতেই এই কথা হৈছে। জনসাধাৰণত মই এটা বিৰতি লৈছোঁ। বিৰতিৰ পিছত অকণমান সময়ৰ কাৰণে আপোনালোকক তেজপুৰৰ আন এক ট্ৰেজিক চৰিত্ৰ দেখুৱাম। এইকাৰণে দেখুৱাম, দিব্যাংগসকলক লৈ কেৱল নাচ দেখুৱালে নহ'ব, দিব্যাংগসকলক গান শুনালে নহ'ব। এখন ভৰি নথকাৰ পিছতো এজনী ছোৱালীয়ে গহপুৰত সুন্দৰকৈ নাচে, মই দেখুৱাওঁ, উৎসাহিত কৰোঁ, সেয়া আমাৰ নৈতিক দায়িত্ব। কিন্তু তাৰ লগে লগে সেই পৰিয়ালটো সেই আঁচনিৰ পৰা যে বঞ্চিত হৈছে, চৰকাৰে এই আঁচনিসমূহক যে এতিয়াও উপৰুৱা দৃষ্টিৰে চাই আছে, শুনামতে ব্যৱহাৰিক চাৰ্টিফিকেট দিব নোৱাৰাৰ কাৰণে দিব্যাংগসকলৰ কোটি কোটি টকা কেন্দ্ৰীয় চৰকাৰলৈ উভতি গৈছে। এনেকুৱা খবৰো আমাৰ হাতত আছে। ইয়াতকৈ ডাঙৰ ট্ৰেজেডি আছেনে? লাখ লাখ দিব্যাংগই অকণমান ভাতৰ কাৰণে হাহাকাৰ কৰিছে, আৰু সেই ভাত যোগাৰ কৰি দিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে পঠিয়াই দিয়া টকা ব্যৱহাৰ কৰিব নোৱাৰিলে অসম চৰকাৰে উভতি গৈছে কেন্দ্ৰলৈ। এইটো এখন ৰাজ্য চৰকাৰৰ বাবে ডাঙৰ ট্ৰেজেডি নহয়নে? সংশ্লিষ্ট প্ৰতিটো বিভাগক মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰশ্ন সোধাৰ প্ৰয়োজন নাইনে? বহু প্ৰশ্ন আছে।